নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। ইতিমধ্যে কিন্তু আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিৰ কাৰণে এপ্লাই চলি আছে আৰু বহুতে কিন্তু মোক কমেন্ট জৰিয়তে বা এনে SMS ৰ জৰিয়তে সুধি আছে যে দাদা আয়ুৰ স্বাস্থ্য মিত্ৰ যেটো জব হ'ব হেইটো কন্ট্ৰাকচুৱেল হ'ব নে পাৰ্মানেন্ট জব হ'ব সেই বিষয়টো আজিৰ এই ভিডিওটোত আলোচনা কৰিম। ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোক সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব, কাৰণ যিকোনো সৰকাৰি আঁচনি হওক বা সৰকাৰি জবৰ ইনফৰমেশন এইটো চেনেলত পাই থাকাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া চাওক, যেটো আয়ুৰ স্বাস্থ্য মিত্ৰৰ কাৰণে এপ্লাই চলি আছে এইটো অফলাইন জৰিয়তে কিন্তু আবেদন প্ৰক্ৰিয়া চলি আছে। ইতিমধ্যে মই বহুকেইটা ভিডিও আপলোড কৰিছো কেনেকৈ এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব, কি ধৰণে কি কত কেনেকৈ ফৰ্ম কালেক্ট কৰিব আৰু কাৰ হাতত জমা দিব লাগিব মই ইতিমধ্যে ভিডিও আপলোড কৰি ৰাখিছো চেনেলত। আপোনালোকে ভিজিট কৰি সেই ভিডিও বিলাক চাই আপোনালোকেও এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব পাৰিব। কিন্তু বহুতে মোক সুধি আছে যে এই জব যেটো আছে আয়ুৰ স্বাস্থ্য মিত্ৰ যেটো জব আছে হেইটো পাৰ্মানেন্ট জব হ'ব নে কন্ট্ৰাকচুৱেল জব হ'ব। এইটো আয়ুৰ স্বাস্থ্য মিত্ৰ যেটো জব হয় হেইটো কিন্তু এনজিওৰ থ্ৰু দি এইটো প্ৰদান কৰিব, জবটো আপুনি লাভ কৰিব। কিন্তু ইয়াতে এটা কথা ক'ব লাগিব যে এইটো যেটো জব আছে এইটো পাৰ্মানেন্ট নে কন্ট্ৰাকচুৱেল এতিয়ালৈকে কোনো ধৰণৰ এনজিওৰ দি কোনো ধৰণৰ অফিচিয়েল নোটিফিকেশন আহা নাই যে এইটো পাৰ্মানেন্ট জব হ'ব নে কন্ট্ৰাকচুৱেল জব হ'ব। কিন্তু মই যিমান দূৰ শুনিছো বা জানিছো যে এইটো আপোনাৰ 2.5 বছৰৰ কাৰণে জব হ'ব আৰু 2.5 বছৰ যেতিয়া আপুনি ভাল সাৰ্ভিস দিব তেতিয়া আপোনাৰ যদি ভাল ফলাফল দেখুৱাব পাৰে আপোনাৰ চাকৰি জীৱনত থাকি কিনে যদি হিহতৰ কিবা উপকাৰ হয় তেতিয়া হলে কিন্তু আপোনাৰ এই চাকৰিটো পাৰ্মানেন্ট কৰি দিব। আৰু যিমান দূৰ শুনি আছো যে এইটো আপোনাৰ 2.5 বছৰৰ হে চাকৰি হ'ব যদি আপুনি চাকৰি কৰা অৱস্থাত আপুনি ভালকৈ কাম বিলাক কৰে। যেহেতু আয়ুৰ স্বাস্থ্য মিত্ৰ এইটো আপোনালোকে জানে যে আয়ুৰ্বেদিক যিবিলাক মেডিসিন আছে বা যিবিলাক যোগা আছে সেইবিলাক আপোনালোকে ভালদৰে চৰ্চা কৰিব লাগিব বা গাঁৱলীয়া মানুহক এইবিলাক অৱগত কৰিব লাগিব আৰু কোনটো বেমাৰৰ পৰা কোনটো যোগাৰ জৰিয়তে আমি পৰিত্ৰাণ পাব পাৰি বা কোনটো বেমাৰত আমি আয়ুৰ্বেদিক মেডিসিন খাই আমি সেই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি, সেইটোৱে হল এই আয়ুৰ স্বাস্থ্য মিত্ৰৰ চাকৰিৰ মেইন উদ্দেশ্য আৰু কাম। এইবিলাক যদি আপুনি ভালকৈ গাইড কৰিব পাৰে আপোনাৰ চাকৰিয়া অৱস্থাত তেতিয়া হলে কিন্তু আপোনাৰ জবটো পাৰ্মানেন্ট হৈ যাব। আৰু যদি আপোনাৰ চাকৰি অৱস্থাত কিবা খেলিমেলি বা এইবিলাকৰ ওপৰত গুৰুত্ব নিদিয়ে তেনেহলে কিন্তু আপোনাৰ 2.5 বছৰৰ পিছতেই চাকৰিটো শেষ হৈ যাব। এই কাৰণে মই যিবিলাক আবেদন কৰিব বিচাৰিছে প্ৰতিজন ব্যক্তিকে মই ক'ব বিচাৰিছো যে যদি আপুনি সিলেক্ট হয় আপুনি মনোযোগ সহকাৰে ভালদৰে কামটো কৰিব, নিশ্চয় আপোনাৰ জবটো পাৰ্মানেন্ট হৈ যাব আৰু তেতিয়া আপুনি ভাল এটা স্যালাৰিও পাবলৈ সক্ষম হ'ব। আৰু আগৰ এটা ভিডিওত মই সিলেকশন প্ৰসেস সম্পৰ্কে গোটেইবিলাক ইনফৰমেশন দিছিলো, কিন্তু বহুতে মোক কমেন্টৰ জৰিয়তে সুধি আছে যে দাদা ফৰ্মখন মই কৰ পৰা কালেক্ট কৰিম। মই বাৰংবাৰ কৈ আছো যে মোৰ ডেসক্ৰিপশনত সেই ভিডিওৰ ডেসক্ৰিপশনত আপুনি পাই যাব টেলিগ্ৰাম চেনেল আৰু তাত জয়েন কৰি ল'ব। জয়েন কৰাৰ পিছতে মই অলৰেডি সেই ফৰ্মখন আপলোড কৰি ৰাখিছো, তাৰ পৰা আপুনি জাস্ট ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছতে এটা কালাৰিং জেৰক্স কৰি ললেই হেইটো আপুনি ফৰ্মটো ফিল আপ কৰি আপুনি বিএমৰ অৰ্থাৎ ব্লকৰ মেনেজাৰৰ ওচৰত আপুনি জমা দিব লাগিব আৰু এনেকৈ আপুনি এপ্লাই প্ৰসেসটো কমপ্লিট কৰিব পাৰিব। বহুতেই কিন্তু মোক সুধি আছে যে টেলিগ্ৰামত জয়েন হ'ব পৰা নাই। আপুনি লিংকটোত ক্লিক কৰিলে আপোনাৰ জয়েনিং যেটো অপচন আছে হেইটো আহি যাব, এইটোত আপুনি জয়েন হৈ লৈ তাৰ পিছতে তাৰ পৰা আপুনি যেটো ফৰ্ম আছে সেই ফৰ্মখন ডাউনলোড কৰি ল'ব আৰু ডাউনলোড কৰাৰ পিছতে কিন্তু আপোনাৰ আধাৰ কাৰ্ড লাগিব, বেংকৰ পাসবুক লাগিব, তাৰ পিছতে এইচএছৰ মাৰ্কশিট, এডমিট আৰু ৰেজিষ্ট্ৰেচন এই গোটেইবিলাক ডকুমেন্ট আপুনি জেৰক্স কৰি লৈ এই ফৰ্মখন ফিল আপ কৰি তাৰ হৈতে গাঁঠি কিনে বিএম ছাৰৰ ওচৰত জমা দিব। তেতিয়া কিন্তু যদি আপুনি সিলেক্ট হয় আপোনাক জয়েনিং লেটাৰ পঠাব আৰু তেতিয়া আপুনি জয়েন কৰিব পাৰিব। আৰু এইখিনিয়ে আছিল আজিৰ এই ভিডিও। কোনো ধৰণৰ কিন্তু ইয়ৰ তৰফৰ পৰা নোটিফিকেশন আহা নাই যে এই জবটো পাৰ্মানেন্টে হ'ব নে কন্ট্ৰাকচুৱেল হ'ব। আৰু যদি আহি যায় মই অতি সোনকালে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। সো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ৰাখিব।